ইমান ৰাতি কিয় আহিছে ইয়াত আজি ইমান ৰাতি অহাৰ কাৰণটো হৈছে মই আজি আমাৰ গোলগঞ্জ বিদ্যুৎ বিভাগৰ SDO ছাৰ লগতে আমাৰ ধুবুৰী জিলাৰ উপায়ুক্ত মহোদয়লৈ জনাব বিচাৰিছোঁ যে আজি কেইবা মাহ ধৰি ইমান উৎকট গৰমত মানুহ থাকিব পৰা নাই। সেই গৰমত ইহঁতে লাইনৰ অৱস্থা ইহঁতক গোটেইখিনি লোকেল ষ্টাফ দিয়ে এই গোলগঞ্জ ষ্টাফটো গোলগঞ্জ যিটো ইলেক্ট্ৰিক ডিপাৰ্টমেণ্ট গোটেইখিনি হৈছে লোকেল ষ্টাফ। সেই লোকেল ষ্টাফ দেওয়াৰ ফলতে এই ইয়াত ইমান খেলি মেলি ইমান হেমাহি হৈছে। আজিকালি সৰু সৰু কণমানি ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা চলি আছে, আজিও চলিছে কিজান, আজি নহয় আজি ৰবিবাৰ দেওবাৰ কিজান, কালি চলিছে পৰীক্ষা, মঙলবাৰৰ দিনাও কিজানি আছে। সেই ল'ৰা ছোৱালীবোৰে কেনেকৈ পঢ়া শুনা কৰিব? দ্বিতীয় নম্বৰ কথা হৈছে ডিজিটেল ইণ্ডিয়া। আজিৰ দিনত ডিজিটেল ইণ্ডিয়াৰ দিনত সেই নৱজাতক সেইবিলাক শিশু সেইবিলাকো আজিকালি ডিজিটেল হৈ গৈছে জানেনে? ফেন নোহোৱাকৈ সিহঁতে শুব নোৱাৰে ইমান নৱজাতক শিশুবিলাকে। এই অৱস্থাত সিহঁতে কেনেকৈ আৰু এটা বিশেষ ঘটনা হৈছে আজি লাইনটো তাতে আমাৰ তাতে আছে 1200 ঘৰ মানুহ। কোন ঠাই? খেজুৰতলা নটৰাজপুৰ পাৰৱান 1200 ঘৰ মানুহ তাতে লাইন কানেকশ্যন আছে। তাতে সিহঁতে 30টা ঘৰত লাইন কানেকশ্যন দি আহিছে আজি, বাকীবিলাক কাটি দিছে। এইটো কোন ৰুল? ক'ত পালে এইটো নিয়ম? কেনেকুৱা ৰুল এইটো? ইণ্ডিয়াত এনেকুৱা ৰুল ক'তো মই দেখা নাই। 1200 ঘৰ মানুহ একদম মান্থলি বিল পে'মেণ্ট কৰি আছে, একোতো অসুবিধা, বিলটো একদম ক্লিয়াৰ লৈ আছে সিহঁতে। 800, 900, 1200, 1400, 2000কে বিল লৈ আছে। বাকী 33 ঘৰ মানুহ কেনেকৈ লাইন পায়? আৰু বাকী মানুহবিলাক কি হ'ল? এইবিলাক কি মানুহ নহয়, এইবিলাক গৰু চব জানোৱাৰ নেকি? এইবিলাক চব মানুহ কেনেকৈ থাকিব এইবিলাক এই সৰু সৰু ল'ৰাৰ দিনত? মই ইয়াত জড়িত জনাব বিচাৰিছোঁ SDO মহোদয়লৈ, লগতে আমাৰ ধুবুৰী জিলা উপায়ুক্ত মহোদয়লৈ, যিমান সোনকালে পাৰে আমাৰ এই উত্তৰাপুৰ প্ৰথম খণ্ডৰ লাইন গোলগঞ্জৰ যিটো মিউনিচিপালিটি এৰিয়াৰ লাইন একদম 24 ঘণ্টাত ভিতৰত 24 ঘণ্টা থাকিব লাগে, আৰু নহ'লে ইয়াতকৈ আমি বহুত বড় আন্দোলন কৰিবলৈ বাধ্য হ'ম।